My dear friends, প্ৰথমতে তোমালোকে এই ছবি দুখন চোৱাচোন. Look at the two picture. ইয়াত তোমালোকে ছবি দুখনৰ পাৰ্থক্যবিলাক মন কৰিছানে? এখনত গছ-গছনি, তাৰপিছত সৰু ল'ৰা-ছোৱালীয়ে খেলি আছে আৰু এখনত পৰিৱেশটো ভাল লগা নাই, হয়নে? আহা তেতিয়াহ'লে আমি মাই ষ্টৰী, মোৰ কাহিনী, সেই পাঠটোত পানীয়েনো নিজৰ বিষয়ে কি কৈছে সেই বিষয়ে জানো. Water tells its own story, মানে কৈছে পানীয়ে নিজৰ কাহিনীটো নিজেই কৈছে. Water tell its own story. I am water, মই পানী. You see me all around you, আৰু মোক তোমালোকে তোমালোকৰ চাৰিওফালে দেখা পোৱা. I have neither shape nor color, কৈছে মোৰ আকাৰো নাই, মোৰ ৰং নাই, মানে কৈছে যে মোৰ এটাও নাই, আকাৰো নাই, ৰঙো নাই. এতিয়া ইংলিছত neither nor থাকিলে তোমালোকে বুজিবা যে নিগেটিভ অৰ্থত কৈছে বা এটাও নহয়. এতিয়া তোমালোকে অসমীয়াত এটা লাইন শুনাচোন. তেওঁ চাহো নাখায়, কফিও নাখায়. সেই লাইনটো আমি ইংলিছত ক'ম he drinks neither tea nor coffee, মানে তেওঁ চাহো নাখায়, কফিও নাখায়. ঠিক তেনেদৰে এই লাইনটোত কৈছে যে পানীৰ নিজৰ আকাৰো নাই, ৰঙো নাই. এতিয়া neither nor থাকিলে আমি বুজিম কি যে কোনো এটা বস্তু নাই. ঠিক আছে? I take my colors from the place I live in, আৰু কৈছে যে মই য'তে থাকোঁ তাৰ পৰাই মই ৰংটো গ্ৰহণ কৰোঁ বা য'তে থাকোঁ তাৰে মই বৰণ লওঁ. কালাৰক আমি ৰং বা বৰণ বুলিও কওঁ, হয়নে? You have seen me in seas and lakes. তোমালোকে মোক ক'ত দেখা গৈছে? তোমালোকে মোক সাগৰ, seas আৰু lakes মানে কি হ্ৰদ. তোমালোকে মোক সাগৰ আৰু হ্ৰদত দেখা. There I have a light blue color, আৰু তাত মোৰ ৰংটো কেনেকুৱা কৈছে? লাইট ব্লু কালাৰ, পাতল নীলা. You have seen me dancing along a rapid stream, আৰু তোমালোকে মোক কি কৈছে? জান-জুৰি, ঝৰ্ণা আদি, যোনখন খৰস্ৰোতা নদী বুলিও ক'ব পাৰোঁ, যোনখন নদীখন কেনেদৰে বৈ যায় দেখিছেনে তোমালোকে? খৰকৈ বৈ থকা নদী এখনত তেনেকুৱাত তোমালোকে মোক নৃত্য কৰি থকা দেখা. You have seen me dancing along a rapid stream. There I have a silver color, আৰু তাত মোৰ বৰণটো কেনেকুৱা কৈছে? চিলভাৰ কালাৰ, মানে ৰূপালী, হয়নে? ৰূপালী কালাৰ বা ৰূপৰ বৰণৰ. You have seen me sailing in the sky as clouds, আৰু তোমালোকে মোক ক্লাউডছ, স্কাই মানে আকাশত ডাৱৰ হৈ, এতিয়া চেইলিং মানে হৈছে নৌ চালনা কৰা, আৰু কৈছে যে তোমালোকে মোক সেই আকাশৰ ডাৱৰ হৈ চেইলিং কৰি থকা, মানে নৌ চালনা কৰি থকা, মানে তাত আকাশত যে ডাৱৰবিলাক ইফালৰ পৰা সিফালে গৈ থাকে নে, সেই কথাটো ক'বলৈ কৈছে. You have seen me sailing in the sky as clouds. চাবাচোন আকাশখনত কি হয়? ডাৱৰবিলাক ইফালৰ পৰা সিফালে গৈ থাকে. ঠিক তেনেদৰে সাগৰখনত কি হৈ থাকে? নাওখন ইফালৰ পৰা সিফালে এনেকৈ চলেনে? সেই কথাটো বুজাবলৈ ইয়াত কৈছে, চেইলিং শব্দটো ব্যৱহাৰ কৰিছে. There I draw my colors from the sun. There I draw my colors from the sun, আৰু কৈছে যে তেতিয়া মই সূৰ্যৰ পৰা কি ৰং লৈ আঁকো নিজকে কৈছে? I am white, মই বগা. There I draw my colors from the sun, আৰু তাত মই সূৰ্যৰ পৰা ৰং লৈ নিজকে আঁকো কৈছে. There I draw my colors from the sun. I am white, মই বগা. I am grey, মই ধূসৰ বা ছাই বৰণীয়া. And orange, কমলা. And gold, আৰু সোণালী. At sunset, মানে সূৰ্য অস্ত যোৱাৰ সময়ত. হোৱাইট মানে বগা, গ্ৰে মানে ধূসৰ বা ছাই বৰণীয়া, আৰু অৰেঞ্জ মানে কি? অৰেঞ্জ মানে কমলা. কৈছে যে I am white, I am grey and orange and gold at sunset. মই কেনেকুৱা হওঁ কৈছে? মই বগা, ছাই বৰণীয়া, কমলা আৰু সোণালী বৰণৰ হওঁ যেতিয়া সূৰ্যটো অস্ত যায়. But you love me when I am in the water bottle. কিন্তু মোক তোমালোকে ভাল পোৱা যেতিয়া মই পানী বটলত থাকোঁ. You carry to the school. তোমালোকে মোক ভাল পোৱা যেতিয়া মই পানী বটলত থাকোঁ. That you carry to the school, যিটো তোমালোকে স্কুললৈ বা বিদ্যালয়লৈ লৈ যোৱা. You love me when I help you to remain clean, fresh and beautiful. তোমালোকে মোক ভাল পোৱা যেতিয়া মই তোমালোকক ক্লিন, পৰিষ্কাৰ হৈ থকাত, ফ্ৰেছ, সতেজ হৈ থকাত, and beautiful, আৰু ধুনীয়া হৈ থকাত সহায় কৰোঁ. I help you to grow your plants and trees. মই তোমালোকক কি কৰোঁ কৈছে? পুলি আৰু গছবিলাক ডাঙৰ হোৱাত, গ্ৰ' হোৱাত সহায় কৰোঁ. I bring life to the world for you. আৰু মই তোমালোকৰ পৃথিৱীলৈ কি কৈছে? জীৱন আনো. এতিয়া পানী নহ'লে জানো গছ-গছনি জীয়াই থাকিব পাৰিব? নোৱাৰে. পানী নহ'লে প্ৰাণী, উদ্ভিদ কোনো জীয়াই থাকিব নোৱাৰে. সেইকাৰণে পানীয়ে কৈছে যে I bring life to the world for you. মই তোমালোকৰ কাৰণে পৃথিৱীলৈ জীৱন আনো. So my dear friends, গতিকে মোৰ মৰমৰ বন্ধু-বান্ধৱী, I need your help, I need your love. মোক তোমালোকৰ সহায় লাগে, হেল্প লাগে. I need your love, মোক তোমালোকৰ ভাল পোৱা লাগে. I don't like to be polluted with dirty things.
পলিউটেড মানে কি প্ৰদূষিত আৰু ডাৰ্টি থিংছ মানে লেতেৰা বস্তু। পানীয়ে কৈছে যে আই ডোণ্ট লাইক টু বি পলিউটেড উইথ ডাৰ্টি থিংছ। মই প্ৰদূষিত হ'ব নিবিচাৰোঁ, মই বেয়া বস্তুবিলাকৰ দ্বাৰা প্ৰদূষিত হ'ব নিবিচাৰোঁ। আই ডোণ্ট লাইক টু বি ৱেষ্টেড আৰু মই অপচয় হ'বও নিবিচাৰোঁ। ইউ মাষ্ট হেল্প মি টু ৰিমেইন ক্লিন এণ্ড হেল্ডি। তোমালোকে মোক পৰিষ্কাৰ আৰু সুস্থ হৈ থাকিবলৈ সহায় কৰিব লাগিব। আই প্ৰমিছ টু ডু দ্য ছেইম ফৰ ইউ। প্ৰমিছক অসমীয়াত কয় প্ৰতিশ্ৰুতি, বা আমি এনেই সাধাৰণভাৱে কওঁ কি কথা দিয়া। পানীয়ে কৈছে যে কি মই তোমালোকৰ কাৰণেও একেখিনি কৰিম আৰু সেইটো মই প্ৰতিশ্ৰুতি দিছোঁ। এতিয়া পানীয়ে কৈছে কি যে তোমালোকে মোক লেতেৰা নকৰিবা, হয়নে? পৰিষ্কাৰ হৈ থকাত সহায় কৰিবা আৰু ময়ো তোমালোকৰ কাৰণে সেই একেখিনিয়ে কৰিম আৰু সেইটো মই প্ৰতিশ্ৰুতি দিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো বুজি পাইছা। নতুন এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।